কিন্তু এতিয়া মই আপোনাক পাকিস্তানে কেনে ধৰণৰ মিছা কথা প্ৰচাৰ কৰি আছে সেই বিষয়ে অৱগত কৰিব বিচাৰোঁ। আপুনি জানেনে যে এজন মানুহে তেওঁলোকৰ মিছা কথাবোৰ কৰ্তন কৰিছে আৰু সেইটো হৈছে অল্ট নিউজৰ সাংবাদিক মহম্মদ জুবেইৰ। মহম্মদ জুবেইৰে গোটেই ৰাতি সাৰ পাই আছিল আৰু পাকিস্তানী মিছা কথাবোৰ এক্সপ'জ কৰি আছিল। এটাকৈ মহম্মদ জুবেইৰে তেওঁলোকৰ মিছা কথাবোৰ যিদৰে এক্সপ'জ কৰিছে সেয়া আপোনাৰ স্ক্ৰীণত। প্ৰথমে এই ভিডিঅ'টো চাওক। ইয়াত ডক্টৰ ৰিভান ভয়ো নামৰ এজন পাকিস্তানী আছে। আপুনি জানেনে যে ৰিজৱান ভাইও ইয়াত এটা ভিডিঅ' ব্যৱহাৰ কৰি আছে। এই ভিডিঅ'টো দেখুৱাইছে যে ভাৰতত পাকিস্তানী মিছাইল পৰি আছে। আৰে মূৰ্খ, এইটো আক্ৰমণৰ ভিডিঅ' নহয়, এইটো একচুৱেলি এটা ভিডিঅ' গেম। এইটো একচুৱেলি এটা ভিডিঅ' গেম। তেওঁলোকৰ বিশৃংখলতা চাওক। এই লোকসকলে ভিডিঅ' গেম দেখুৱাই আছে। তেওঁলোকে পাকিস্তানে কি সঁহাৰি দিছে তাক সূচিত কৰিবলৈ ভিডিঅ' গেম প্ৰদৰ্শন কৰি আছে আৰু মই আপোনাক পাকিস্তানৰ সঁহাৰি কি আছিল সেয়াও ক'ম। কিন্তু তাৰ আগতে মই আপোনাৰ সন্মুখত এই লোকসকলৰ মিছা কথা এটাকৈ প্ৰকাশ কৰিছোঁ। প্ৰথমে পাকিস্তানী সাংবাদিক হামিদ মিৰে 2021 চনৰ এখন ছবি ব্যৱহাৰ কৰিছে। তেওঁ দাবী কৰিছে যে পাকিস্তানী বায়ুসেনা আৰু ভাৰতীয় বায়ুসেনাৰ মাজত হোৱা যুদ্ধৰ সময়ত পাকিস্তানী বায়ুসেনাই আখনুৰত এখন ভাৰতীয় যুঁজাৰু বিমান গুলীবৰ্ষণ কৰে। দৰাচলতে এইখন 2021 চনৰ এখন ছবি আৰু মই আপোনাক ক'ব বিচাৰোঁ যে এই ছবিখন প্ৰকৃততে এটা MiG-21 বাইচনৰ, যিটো 2021 চনত পাঞ্জাৱৰ মেঘনাত দুৰ্ঘটনা হৈছিল, যিটো 2021 চনত পাঞ্জাৱৰ মুঘাত দুৰ্ঘটনাগ্ৰস্ত